হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। বহু দিনৰ পিছত আকৌ ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। আপোনালোকক আগৰ বনাই থোৱা ভিডিঅ'খিনি দিয়া ইতিমধ্যে কমপ্লিট হৈছে আৰু বাকী এতিয়াহে ষ্টাৰ্ট কৰিবলৈ পাৰিছোঁ। ইমান দিন বহুত বেছি ব্যস্ততাত গৈছে। মই মাজতে তেজপুৰ গ'লোঁ, বহুতখিনি কাম আছিলে। তাৰপিছত তেজপুৰৰ পৰা আহিলোঁ, আহি আকৌ ঘৰতো ব্যস্ত। আলহী আছে, আলহী আৰু নিজৰে আইতা ককাহঁত আছে। এসপ্তাহে হ'বহি আৰু লগতে আমাৰ মাহীৰ ল'ৰা ধুনুও আছে। গতিকে তেনেকৈ আমি ঘৰতে ফূৰ্তি ফাৰ্তাকে গৈ আছে বাৰু দিনকেইটা, কিন্তু তাৰ মাজত অলপ ব্যস্ততাও গৈছে। যেনেকৈ তেজপুৰ গৈ আকৌ একেদিনাই ঘূৰিলোঁ, তেনেকুৱা কিবা কিবি চলি আছিলে। গতিকে ভিডিঅ' দিব পৰা নাছিলোঁ। আৰু অন্নপ্ৰসন্ন হৈ যোৱাৰ পিছত ঘৰ চিজিল লাগোঁতেও কিমানখিনি কাম থাকে চাওকচোন, কিবা এটা অনুষ্ঠান হৈ যোৱাৰ পিছত। গতিকে সেইবিলাকৰ কাৰণে পৰা নাছিলোঁ আৰু সেইটো কাৰণে আজি বহু দিনৰ পিছত ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু বাকী থকা অংশখিনি আপোনালোকক দেখাম, যি দেখাম বুলি কৈছিলোঁ। আৰু এয়া আমাৰ ককা ইয়াতে বহি আছে দেই। এয়া ককা আহিছে, আইতা শুই আছে। আইতাক পিছত দেখাম, চাই থাকিব তেতিয়াহ'লে ভিডিঅ'টো। আৰু আজি বতৰ যিহেতু বহুত বেছি বেয়া, বতাহ দি আছে বাহিৰত, সেইটো কাৰণে নৈ গা ভিতৰতে দেউতাকে খেলাই আছে বিচনাত। এই অকণমান আগতে আহি পালে ডিউটিৰ পৰা। নয়ে আজিকালি প্ৰতিটো কথাকে অনুকৰণ কৰিবলৈ শিকিছে। দেখিছে নহয়, দেউতাকে মুখেৰে যেনেকুৱা কৰিলে তাইও কৰিলে, তেনেকৈ যিটো কৰোঁ নহয় সেইটোকে কৰিবলৈ চেষ্টা কৰে। তাই পাৰাই নোৱাৰাই। চাবচোন দেই, আপোনালোকক আৰু এটা দেখাম। অন্নপ্ৰসন্নৰ গিফ্টবোৰ দেখাই হৈ গ'ল নৈৰ, কিন্তু আৰু এটা গিফ্ট পালে দেই নৈয়ে সেইদিনাখন। এইটো বহুত দীঘল এটা পুতলা, নৈৰ সমানে হয় প্ৰায়। কাষত মই ফটোখন লগাই দিম, আপোনালোকে চাব। নৈ থিয় হৈ থাকিলে তাইৰ সমানে হয়। আৰু এইটো দিছে আমাৰ কেমেৰামেন যে ফটোগ্ৰাফাৰ দাদাজনে, তাইক গিফ্ট দিছে। সেইদিনাখন আমি ফটোখিনি ভিডিঅ'খিনি ল'লোঁ আৰু ভিডিঅ'টো আপোনালোকে গ্ৰীণ জেনেৰেশ্যন সৃষ্টিত পাই যাব। এইটো ভিডিঅ' দিয়ালৈকে যদি সেইটো আপলোড হৈ যায়, তেতিয়াহ'লে মই লিংকটো তলতে দি দিম ডেছক্ৰিপশ্যন বক্সত, এবাৰ চেক কৰিব। লিংকটো পাই যাব। গ্ৰীণ জেনেৰেশ্যন সৃষ্টি চেনেলটোত দিয়া হ'ব মেইন ভিডিঅ'টো। আৰু বাকী চাই থাককচোন। আৰু বাকী গিফ্ট যিটো আচল দেখাম বুলি কৈছোঁ, সেয়াও দেখাম আপোনালোকক অলপ পিছতকৈ। এয়া যে দেখিছে, দৰ্জাৰ কাষে কাষে নিমপাত লগোৱা হ'ল দেই, কাৰণ ফাগুনৰ মাহ আহিলে ন। মই আগতেও লগাওঁ, প্ৰতি বছৰে এনেকৈ লগোৱাই হয়। যেতিয়া বসন্তকাল আহিব ধৰে, এতিয়া যিহেতু ফাগুন আহিলে, এই সময়ৰ বতাহটো বহুত বেছি বেয়া। মই আগতে, আপোনালোকে যদি মোৰ বহুত পুৰণা ভিডিঅ' চাইছে গম পাই, আমাৰ যিটো নতুন ঘৰ তাতেও মই প্ৰতিবাৰে ফাগুন অহাৰ লগে লগে নিমপাত লগাই দিওঁ। এয়া মায়ে আনি থৈছিলে। গতিকে ঘৰৰ চব দৰ্জাতে, অকল আমাৰ ৰুমত বুলি নহয়, প্ৰায়খিনিতে লগোৱা হৈছে। মূল দৰ্জাবোৰতো লগোৱা হৈছে। আৰু এতিয়া যিহেতু নৈ আছে, আৰু বেছি ভয়। যিটো বসন্তৰ হেৰি আহে, ভাইৰাছটো, সেইটোৰ পৰাও বাচিব পাৰি বুলি কয় এনেকৈ নিমপাত লগাই থ'লে। বহুতে বিচনা তলতো থয়। গতিকে এতিয়াও যদি কোনোবাই থোৱা নাই, থ'ব। নিমৰ বতাহটোতো ভাল বুলি জানেই, বহুত বেমাৰৰ কাৰণে ভাল হয়। আৰু এইটো সময়ত বিশেষকৈ থ'ব লাগে বুলি কয়। আগৰ মানুহে কয় যেতিয়া, কিবা এটা নিশ্চয় আছে নহয় জানো। গতিকে কৰিব, যদিহে কৰা নাই। মোৰ কৰা হৈ গ'ল বাৰু। অকল ইয়াত বুলি নহয়, এইফালেও লগাইছোঁ। সেয়া মেইন দৰ্জাটো লগাই থৈছোঁ। পিছফালৰ যে গ্ৰিলৰ ইয়াতেও লগাইছোঁ। আৰু ইয়াত বতাহটো দেখিছে নহয়, কেনেকুৱা বতাহ মাৰি আছে ইয়াত। এতিয়া আহিছোঁ পাকঘৰত। এটা স্পেচিয়েল আইটেম বনাম। স্পেচিয়েল মোৰ কাৰণে স্পেচিয়েল, যিহেতু মই বহুত বেছি ভাল পাওঁ। সেইটো বনাম আজি। আৰু মায়ে এতিয়া কাটি দিব, তাৰপিছত মই বনাম, দেখাই আছোঁ। এয়া সৰিয়হ তিয়াই থোৱা হৈছে। আৰু এয়া ছজনা, এইবাৰৰ এইটো ছিজনৰ প্ৰথম ছজনা আজি খাম। ছজনা খাইতো ভালেই পাওঁ। আজিৰ পৰা ষ্টাৰ্ট। আৰু এইটো এতিয়া ওলাইছে যেতিয়া, যিমান দিনলৈকে থাকে খাই থকাই হ'ব। বহুত বেছি ভাল পাওঁ খাই। আজি বজাৰৰ পৰা লৈ আহিছিলে বিক্ৰমে। আলুখিনি এনেকৈ কাটি লৈছোঁ। আৰু অলপমান উৰহি যে, মটৰ উৰহি, সেয়াও ভাজিম। এয়া বনাই আছোঁ। ভাত পানী খাই বৈ আহিলোঁ দেই। আৰু আইতাক যে দেখাম বুলি কৈছিলোঁ, এয়া আইতা। তাৰপিছত আৰু সেইটো আমাৰ ধুনু আছে নহয়, মাহীহঁতৰ ল'ৰা ধুনু। তাৰপিছত সি খেলি আছে গেম, এনিটাইম গেম, আৰু নহ'লে বা টিভি চিনেমা। তাৰ সেয়াই কাম হৈছে। আৰু আমি ভাত পানী খাই বহিছোঁ। তেতিয়াহ'লে এতিয়া আজৰি হ'লোঁ যে, বলক বস্তুকেইটা আপোনালোকক দেখুৱাওঁ। আপোনালোকে টাইটেলতো দেখিছে আজি মেইন বস্তুকেইটা।
আৰু ককাই ৱাকাৰ খেলি আছে নৈ মানুহৰ ৱাকাৰ ভিডিঅ' ককা সেইয়া ককাহঁত কাইলৈ যাবগে ঘৰলে সেইটো কাৰণে আজি ভিডিঅ'টো তেনেকে ধৰি ৰাখিলো আৰু আপুনি নাযাব জানো কালি তাকে কৈ দিছো কি হৈছে তামোল তামোল চোবাই আছে ককাই বলক তেতিয়াহ'লে আপোনালোকক আজি দেখুৱাম বাকী থকা গিফ্টখিনি যিখিনি একদম বিশেষ হয় নৈৰ অন্নপ্ৰশনৰ সেইখিনিৰ ভিতৰত আছে এয়া দেখিছেনে ককা মামা বুলি যে লিখি দিছে এয়া মামাওক আৰু ককাওকে দিয়া নৈৰ সেইদিনাখন প্ৰথম আহাৰ খোৱাৰ মানে কাঁহী বাতি লগতে গিলাচ এটা আৰু এয়া দেখাইছোঁ ৰূপৰ বস্তু নৈৰ উঠিছিলে এডাল মোৰ খুৰা শহুৰ মানে বিক্ৰমৰ ডাঙৰ খুৰাওক বাপন খুৰা বুলি যে কয় খুৰাই দিছে নৈৰ খুৰা ককাওকে হনুমান বাবাৰ লকেট এটা আছিলে আৰু বাকীখিনি তাৰ আগৰে হয় ৰূপৰ বস্তুখিনি আৰু বাকী এতিয়া সোণৰ বস্তুখিনি দেখুৱাও আহক নৈয়েনো সোণৰ কি কি গিফ্ট পালে এইখিনিয়ে বস্তু পাইছে আৰু গোটেইখিনি ঘৰৰ মানুহে দিয়া হয় বাৰু তথাপিও আপোনালোকক যিহেতু দেখাম বুলি কৈ থৈছিলোঁ বলক দেখুৱাই দিওঁ সোণৰ প্ৰথম চেইনডাল দেখুৱাইছোঁ যিডাল হৈছে এইডাল আৰু গোটেইখিনি দেখিছে মানিক চান্দৰ পৰাই কিনা হৈছিলে বস্তুখিনি মানে বেছিখিনিয়ে দুই এটা বেলেগৰ আছিলে তাৰপিছত এই চেইনডাল লকেটৰ সৈতে যে দেখিছে এইডাল নৈ বুলি লকেটটোত লিখা আছে দেউতাকে দিছে আৰু এইডাল চেইন মামাওকে দিছে নৈক দুডাল চেইন হ'ল নৈৰ সোণৰ আৰু এইটো নৈটো কেনেকৈ কি ধুনীয়াকৈ বনাই দিছে এয়া দেখিছেনে এয়া সোণৰ লকেটটোত নৈ বুলি লিখা আছে তাৰপিছত এই আঙঠিটো যে দেখিছে এইটো মোৰ মায়ে মানে নৈৰ আইতাওকে আমাৰ তেজপুৰৰ মায়ে দিছিলে গিফ্ট তাইক খুৱাই দিওঁতে তেনেকৈ চবেই ভাগে ভাগে দিয়াৰ নিচিনাই হৈছে মায়ে দিয়া গিফ্ট আৰু তাই নিজৰ গিফ্টটো লৈ ল'লে দেখিছে তাৰপিছত এইটো মোৰ দেউতায়ে মানে নৈৰ ককাওকে দিছে টপ কাণফুলি এযোৰ ফুল থকা এনেকুৱা সোণৰ আৰু তাৰপিছত এইযোৰ হৈছে খাৰু এযোৰ যিযোৰ মই দিছিলোঁ নৈক এইযোৰো MNGৰ পৰাই কিনিছিলোঁ সোণৰ খাৰু খুব মানে ভাল লাগে এনেকুৱা মোৰো এযোৰ আছে মই অনবৰতে পিন্ধিয়ে থাকোঁ আপোনালোকে দেখিছে আৰু এযোৰ সোণৰ ৰিং এযোৰ আমাৰ সোণে দিছে মানে নৈৰ খুৰাওকে দিছে বস্তু ইমানখিনিয়ে নৈৰ গিফ্টখিনি আপোনালোকক দেখুৱাই দিলোঁ যিহেতু দেখাম বুলি কৈ থৈছিলোঁ গতিকে আজি গিফ্ট দেখুওৱা পূৰা সম্পূৰ্ণ হ'ল আৰু লগতে যিহেতু ফটোখিনি পালোঁ সেইখিনিও দিছোঁ আৰু আপোনালোকক কৈছিলোঁ ভিডিঅ'টো যদি মই আজি আপলোড দিব পাৰোঁ তেতিয়াহ'লে আপোনালোকক লিংকটো দিম বুলি সেই ভিডিঅ'টো ইতিমধ্যে আপলোড দিছোঁ আপোনালোকে এইটো ভিডিঅ' চাওঁতে ইয়াৰে ডেছক্ৰিপশ্যন বক্সটো চেক কৰিব তাতে লিংকটো পাব আৰু গ্ৰীণ জেনেৰেশ্যন সৃষ্টি চেনেলত সেইটো আপলোড হৈ আছে এবাৰ গৈ চাবগৈ দেই তাতে মানে গোটেই অনুষ্ঠানটো দেখা পাব আৰু ৰিচিপশ্যনৰ যিহেতু মন্দিৰৰ ডিনাৰটো মই নিজে ভিডিঅ' কৰি আপোনালোকক দিছোঁৱে ব্লগত আগতীয়াকৈ গতিকে মন্দিৰত যিহেতু ফটোগ্ৰাফাৰ নিয়া হোৱা নাছিলে গতিকে সেইদিনাখনৰখিনিয়ে পাইছিলোঁ আৰু ভিডিঅ'টো তেনেকৈ দি দিলোঁ অকণমান লৰালৰি হোৱাৰ কাৰণে অলপ এডিট কৰাটো খেলি মেলি হৈছিল বোলে তেওঁ জনাইছিলে বাকী যি কি নহওক যিহেতু ধৰি ৰখা হ'ল স্মৃতিখিনি সেইটোৱে মোৰ কাৰণে বহুত গতিকে তেনেকুৱাকৈ দি দিছোঁ দাদাজনে যেনেকৈ দিলে মোক ভিডিঅ'খিনি বাকী আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব সেইটো ভিডিঅ'টো আৰু এইটো ভিডিঅ'টো সকলো ভালে থাকক তেতিয়াহ'লে লগ পাই আছোঁ সোনকালে বাই